নমস্কাৰ মই শ্ৰী চন্দ্ৰ ৰায় এই ৰাভা দিৱস উপৰোক্ত আমাৰ সভাপতি ডাঙৰীয়া যিটো ক'লে আমি চুঙাজান অন্তৰ্গত ত্ৰিবেণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অহা 20 জুন তাৰিখে ৰাভা দিৱস উদযাপন কৰিবলৈ আগবাঢ়ি আছোঁ বা কাৰ্যসূচী অনুষ্ঠানটি হাতত লৈছোঁ। গতিকে উক্ত কাৰ্যসূচী বা অনুষ্ঠানত সকলো চুঙাজানবাসী ৰাইজক আমি উদযাপন সমিতি হৈ আপোনালোকৰ অংশগ্ৰহণ আমাৰ কাৰ্যসূচীখন অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে মই কাৰ্যকাৰী সভাপতি হিচাপে সকলোলৈ মোৰ বিনম্ৰ অনুৰোধ জনালোঁ। বিশেষকৈ আমি এই অনুষ্ঠানটিত আমাৰ এই জেগাৰ এই এলেকাৰ বহুতো পিছপৰা, গতিকে সেই পিছপৰা জেগাত আমি বিভিন্ন অনুষ্ঠানটি পাতি আমাৰ স্থানীয় ৰাইজসকলক এটা আগ্ৰহ আৰু তেখেতলোকক এটা উন্নতিৰ দিশত আমি কিছু কাৰ্যসূচীত আগভাগ লৈ তেখেতলোকক বা আমি সকলোৱে যাতে ভৱিষ্যতৰ আহি থকা প্ৰজন্মসকলক এই কাৰ্যসূচীত অংশগ্ৰহণ বা লগাই বা অংশগ্ৰহণ কৰি তেখেতলোকৰ নিজৰ প্ৰতিভাখিনি দেখুৱাবৰ কাৰণে বা তেখেত প্ৰতিভাখিনিৰ এটা স্থান পোৱাৰ কাৰণে আমি এই কাৰ্যসূচীখন হাতত লৈছোঁ। আৰু এই কাৰ্যসূচীত আমি দগাঁওবাসীৰ ৰাইজে বিভিন্ন গোট লগতে বিভিন্ন যুৱক সংঘ লগতে অহা জুন 20 ইংৰাজী তাৰিখে আমি ত্ৰিবেণী প্ৰাথমিক প্ৰাংগণত ৰাভা দিৱস পালন কৰিবলৈ হাতত লৈছোঁ। গতিকে উক্ত ৰাভা দিৱসত সংগতি ৰাখি আমি 3টা পৰ্যায়ত আমি প্ৰতিযোগিতা আমি হাতত লৈছোঁ। প্ৰথম হ'ল মুকলি ৰাভা সংগীত। সেই ৰাভা সংগীতক মুকলি ৰাভা সংগীতত আমি প্ৰথম পুৰস্কাৰ হিচাপে 7,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 5,000 টকা। আৰু ক শাখা ৰাভা সংগীত 3,000 আৰু প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ 2,500 আৰু তৃতীয় পুৰস্কাৰ 1,500 ৰখা হৈছে। আৰু ৰাতি সন্ধিয়া সাংস্কৃতিক আৰু সৃষ্টিশীলতা প্ৰতিযোগিতাত আমি প্ৰথম পুৰস্কাৰ 7,000 ৰাখিছোঁ আৰু দ্বিতীয় পুৰস্কাৰ 5,000 ৰাখিছোঁ। গতিকে আৰু খ শাখাত 3,000 টকা আৰু প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 2,000 টকা আমি ৰাখিছোঁ। গতিকে সকলো প্ৰতিযোগিতাসকলে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ এই কাৰ্যসূচীখন সাফল্যমণ্ডিত কৰে যেন তাৰে কামনা কৰি মোৰ কামনা কৰিলোঁ। ধন্যবাদ। অহা ইংৰাজী 20 জুন তাৰিখত আমাৰ ত্ৰিবেণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আমি ৰাভা দিৱস উদযাপন কৰিব লৈছোঁ। গতিকে উক্ত ৰাভা দিৱসত আমি ৰাভা সংগীত ও সন্ধিয়ালৈ নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছোঁ। সেয়েহে উক্ত প্ৰতিযোগিতাত সকলো প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু অনুৰোধ জনাইছোঁ। আৰু লগতে চুঙাজানবাসী ৰাইজ ও সকলো ৰাইজলৈ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ আৰু সহায় সহযোগিতা আগবঢ়াবলৈ মই অনুৰোধ জনালোঁ।